নমস্কাৰ। কথা এটা কওঁ ৰ'ব। অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে এটা বৰ ধুনীয়া কথা লিখিছিল যে মাকবোৰ সকলো সন্তানৰ কাৰণে এখন আইনাৰ দৰে। আমি যেনেকৈ এখন আইনাত নিজক দেখা পাওঁ, তেনেকৈ সকলো সন্তানে মাকবোৰৰ মাজত নিজক দেখা পায়। নিজৰ জন্মৰ পৰা সকলোখিনি মাকৰ ওচৰত দেখা পায়। কাৰণ জন্মৰ সময়ত কি আছিলোঁ আমি কোনেও নাজানো, কিন্তু আমাৰ মায়ে জানে যে মই জন্মতে কি আছিলোঁ, তাৰপিছত মই কি শৈশৱৰ বহুত কথা আমাৰ মনত নাই, কিন্তু আমাৰ মাহঁতৰ আমাৰ শৈশৱৰ বহুত কথা মনত আছে। মোৰ ল'ৰা দুটাৰ বহুত কথা তাহাঁতৰ মনত নাই, কিন্তু মোৰ চকুৰ আগত পাত পাতকৈ সকলো কথা মনত আছে। কথা এটা কওঁ দেই, আজি নাৰী দিৱসৰ দিনাখন মোৰ সৰু ল'ৰাটোৱে কৈছিল যে মা আজি তোমাক মই এটা মোবাইল দিব খোজোঁ। বুকখন চিৰিংকৈ উঠিছিল। সি নতুনকৈ প্ৰাইভেট জব এটাত সোমাইছে আৰু তাৰে সি মোক এটা উপহাৰ দিব খুজিছিল। মই নালাগে বুলি ক'লোঁ মোৰতো আছেই, এতিয়া নালাগে, আৰু যেতিয়া লাগে মই তোমাক ক'ম তেতিয়া তুমি দিবা। এই যে মোৰ ল'ৰাটোৱে মোক এটা উপহাৰ দিব খুজিছিল, মনৰ কোনোবাখিনিত এটা মই কি ক'ম আৰু এটা বেলেগ ধৰণৰ এটা অনুভৱ হৈছিল। চব ল'ৰাৰ জন্মৰ সময়ৰ পৰা আজিলৈকে মোৰ এতিয়াও এনেকুৱা লাগে যেন এহাত কেঁচুৱাই হৈ আছে, অথচ এতিয়া ল'ৰা দুটা ডাঙৰ হ'ল, 23-24 বছৰীয়া ডেকা হ'ল। আজিৰ পিছত কাইলৈ তাহাঁতৰ বিয়াও পাতিব লাগিব। এটা গান ট্ৰেণ্ডিঙত আছে যে 17-18 বছৰ মই পালিলোঁ, এতিয়া মই কেনেকৈ তোমাৰ হাতত যেনেকৈ তেনেকৈ সঁপি দিওঁ, হয়নে নহয়? মাকবিলাকৰ আচলতে ল'ৰাই হওক ছোৱালী হওক, বিয়া পতাৰ সময়ত যিমান ফূৰ্তি লাগে, মনৰ কোনোবাখিনিত অলপ দুখো লাগে। সেইটো মই কিন্তু মানে ভাবিয়ে দুখ লাগে, তাৰমানে এনেকুৱা কথা। যাই হওক, এই যে ল'ৰা ছোৱালীবোৰৰ পৰা এনেকুৱা ধৰণৰ কেতিয়াবা দুই এটা ভাল লগা অনুভৱ মনৰ মাজত জাগে, তেতিয়া কিন্তু মাকবোৰ দেউতাকবোৰ সেই অতীতলৈ ঘূৰি যায়। সেই জন্মৰ সময়খিনি, ল'ৰাটো জন্মৰ সময়ত কেনেকুৱা আছিল, তাহাঁতক কিমান কষ্ট কৰি তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, তাহাঁতৰ লগত জীৱনৰ কিমান সময় পাৰ কৰিলোঁ, সুখৰ দুখৰ, তাহাঁতে প্ৰথম মাত ফুটাৰ কথা, প্ৰথম দিনা খোজ কঢ়াৰ কথা, কোনোবাই কিবা ক'লে মনটোত দুখ পোৱা কথা, হয়নে নহয়? আজি তাহাঁতৰ বহুত কথা মনত নাই, কিন্তু মই মাজে মাজে দুই এটা কথা কওঁ, যিবোৰ কথা মনত পৰিলে তাহাঁতেও তাহাঁতৰ শৈশৱটোক বিচাৰি পায়। এতিয়া আমাৰ গাঁৱৰ ঘৰখনলৈ মোৰ ল'ৰা দুটা যাবলৈ সিমান ভাল নাপায়, অথচ সৰুতে আমাৰ গাঁৱৰ ঘৰখন বুলি ক'লে, মানে মোৰ মাহঁতৰ ঘৰখন বুলি ক'লে দুইটা ল'ৰাই পাগল আছিল। ককাক আৰু আইতাকৰ, ককাকে মাজে মাজে কাহিনী কৈছিল, আইতাকে গাটো পিহি পিহি তাহাঁতক বুজাইছিল, জুইকুৰা ধৰি জুইৰ কাষত তাহাঁতে বহিছিল। সেই শৈশৱৰ কথাবোৰ মাজে মাজে মনত পেলায় তাহাঁতে, কিন্তু এতিয়া জোৰ কৰিলেও যাব নোখোজে। কাৰণ ক'ৰবাত তাহাঁতে সেই ককাক আইতাকক যে বিচাৰি নাপায়, এতিয়াৰ পৰিৱেশটোৰ মাজত তাহাঁতে একাত্ম হ'ব পৰা নাই। কিন্তু শৈশৱৰ সেই কথাবোৰ কৈ তাহাঁতে মাজে মাজে মোৰ আগত মনৰ সেই হেঁপাহখিনি পূৰাই লয়। আৰু তাৰ পিছত কতো কথা জন্মৰ পৰা আজিলৈকে মাকবোৰৰ মনত, মাকবোৰৰ হৃদয়ত, প্ৰত্যেকটো সন্তানৰ জন্মৰ পৰা ডাঙৰ হোৱালৈ প্ৰতিটো কথাই বুকুত সাজ বান্ধি বান্ধি আছে। আৰু সেইকাৰণে কোৱা হয় যে প্ৰত্যেক সন্তানৰ কাৰণে মাকবোৰ এখন আইনাৰ দৰে। দেউতাকবোৰ ব্যস্ত থাকে কাৰণে বহুত কথা দেউতাকবিলাকে পাহৰি থাকে। সন্তানটোক গৰ্ভত
ধাৰণ কৰাৰ সময়ত মাকৰ অনুভৱখিনি বহুত সময়ত দেউতাকে উপলব্ধি নকৰিবও পাৰে। কিন্তু মাকবিলাকৰ সৈতে সন্তানৰ যিটো এটা সম্পৰ্ক, সেই সম্পৰ্ক কি বুলি ক'ম আৰু, মোৰ অনুভৱখিনি মই ভালকৈ কিজানি প্ৰকাশ কৰিব পৰা নাই। কিন্তু তথাপিতো মই এটা কথা কওঁ যে অনুৰাধা বাইদেৱে কোৱা সেই বাক্যটো একেবাৰে সঠিক বাক্য এটা, যে প্ৰত্যেকগৰাকী সন্তানৰ কাৰণে নিজৰ মাক এখন আইনাৰ দৰে। আজি যদি মোৰ সন্তানে সেই শৈশৱৰ পৰা তাৰ আজিলৈকে কথা সোধে, প্ৰতিটো কথাৰ উত্তৰ মোৰ ওচৰত আছে। কেতিয়াবা দুই এটা ভাল লগা খবৰেও মনটোক সেই পুৰণি দিনবোৰলৈ লৈ যায়। আপোনালোকৰ তেনে হয়নে নহয় বাৰু? নিজৰ সন্তানটোক লৈ আমি মাকবোৰ কেতিয়াবা আৱেগিক হৈ যাওঁ ন। এই আৱেগবোৰৰ মাজতো থাকে ভাল লগাৰ এটা অনুভৱ। ভাল লগা আৱেগ এটাই আপোনাক উটুৱাই লৈ যাব পাৰে অতীতলৈ।